মেঘালয় অহা পানীৰ পৰা সমস্যা হ'ল যে পানীৰ কালাৰ চিটিৰ পানী যেতিয়া থাকিব পানীৰ কালাৰটো ক'লা থাকিব চিটিত যদি নলা নৰ্দমাৰ পৰা পানী ওলাই এই পানীৰ ৰংটো ক'লা থাকে কালি যিটো পানী আছিল এইটো চিল্ক লৈ আহিছে মাটি পানী ৰঙা মানে মাটিৰ পানী তাত দেখাতে মানে গম পাই যে গুৱাহাটীৰ পানী নহয় বাহিৰৰ পানী গুৱাহাটীৰ বানপানীৰ যোৱাকালি যিটো বানপানী হ'ল কালি 1.5 ঘণ্টাত 136 mm কিন্তু 5.5 ইঞ্চিৰ ওচৰা ওচৰি 1.5 ঘণ্টাত বৰষুণ হ'ল এই বৰষুণৰ যিটো পৰিমাণ এই যিটো পানীৰ পৰিমাণ এই পানীটো গুৱাহাটীৰ নলা নৰ্দমাই টানিব নোৱাৰে সেইকাৰণে পানী ৰাস্তাৰ ওপৰত ৰৈ গ'ল আৰু কালি গুৱাহাটীত যিটো পানী আমি দেখিলোঁ এই পানীৰ পৰা ইফেক্টেড হৈছিল দিছপুৰ চাৰ্কিল দিছপুৰ মোজা যিটো আছে বা দিছপুৰ চাৰ্কিল যিটো আমি কওঁ দিছপুৰ চাৰ্কিল অফিচাৰৰ আণ্ডাৰত যিখিনি এৰিয়া এই এৰিয়াবোৰ পানীত প্লাবিত হৈছে তাৰ কাৰণটো হ'ল যে আধাতকৈ অধিক পানী মেঘালয়ৰ পানী মেঘালয়ত USTM ইউনিভাৰ্চিটি হ'ল BPS স্কুল হ'ল পাহাৰবোৰ কটা গ'ল আৰু এই পানীবোৰ বাগৰি এতিয়া গুৱাহাটীত মানে পাহাৰ ধ্বংসৰে মূল কাৰণ নেকি তেনেকুৱা এটা মই মনজাতিটো মানে একদম খাটাংকেতো ক'ব নোৱাৰিম মোৰ এইটো উপলব্ধি যে কালি নেশ্যনেল হাইৱেত যিখিনি আমাৰ ইঞ্জিনিয়াৰ আছিলে বা যিখিনি অভিযন্তা আছিলে অফিচাৰ আছিলে তেখেতসকলে ক'লে যে য'ত আমি ব্লক লগাইছিলোঁ পানীটো নেশ্যনেল হাইৱে বাগৰি IS কলনী ছাইডত আহিলে ছায়েন্স মিউজিয়ামৰ ছাইডত আহিলে তাৰপৰা গোটেই পানীটো বাহিনী আৰু GS ৰোডত বিয়পি যান বাহন আবদ্ধ হৈ পৰিছে মানুহৰ যথেষ্ট অসুবিধা বেছি আহিছিলে মানুহ বহুত অসুবিধা হৈছে মানুহ ঘৰ যাব পৰা নাই বুলি কওঁ ওলাব পৰা নাই ৰাতি মানুহে ঘৰ যাব পৰা নাই আনকি মানুহ 12টা বজাত ঘৰ পাইছে 1টা বজাত ঘৰ পাইছে মই দুখিত যে এই ঘটনাটো হ'ল কিন্তু প্ৰকৃতিৰ লগত যুঁজিব নোৱাৰি পানীৰ যিটো পৰিমাণ আছিলে নাই মেঘালয়ৰ পৰা যিটো পানী আহিলে সেইটো গোটেই অনিষ্ট আপুনি নহয় এই মেঘালয়ৰ পৰা অহা পানীটো শিলচাপু আৰু দীপৰ বিললৈ ডাইভাৰ্ট কৰাৰ এটা পৰিকল্পনা চলি আছে DPR হৈ আছে মই ভাবোঁ অতি সোনকালে 2-3 মাহৰ ভিতৰত আমি দেখালোকো বৰ্তমানে বিফল হৈ আছে ধৰক মানে মেগনিটিউড যিটো আছে তাততো আমি বিফল হৈছোঁ যিমান যিটো পৰিমাণৰ পানী আহিছে এইটো হেণ্ডেল কৰিব নোৱাৰোঁ আমি গুৱাহাটীৰ নলা নৰ্দমাৰ যিটো ছিষ্টেম আছে সেইটো এটা ভলিউম কনচিডাৰ কৰিব নোৱাৰা হৈছে 1.5 ঘণ্টাত যদি 136 mm পানী হয় চানমাৰীত 136 mm পানী ৱাটাৰ ৰিচোৰ্চে ৰিপৰ্ট কৰিছে আৰু ৰাতিপুৱা মোক ৰিপৰ্ট দিছে এই পৰিমাণৰ পানী যদি 1.5 ঘণ্টাত আহে কোনো ছিষ্টেমে হেণ্ডেল কৰিব নোৱাৰে থেংক ইউ আপুনি পানীত নামিও চাইছিলে যথেষ্ট কাম যথেষ্ট হৈছে নাই হোৱা বুলি মই নকওঁ কিন্তু এই মানে পানী যে মেঘালয়ৰ পৰা আহে মেঘালয়ৰ পানীক আমি এতিয়ালৈ কণ্ট্ৰল কৰিব মানে যোৱাকালি যিটো ঘটনা মানে বানপানীৰ সমস্যা এই বানপানীটো মেঘালয়ৰ পৰা অহা পানীখিনিৰ কাৰণে